অসমীয়া ছবি জগতত আলোড়ন সৃষ্টি কৰি ছবিগৃহত সফল ৰূপত চলি আছে ভাইমন দা। ভাইমন দা চাবলৈ প্ৰতিদিনেই ছবিগৃহত ভিৰ কৰি আছে দৰ্শকে। ভাইমন দা মুক্তি লাভ কৰা দিনৰে পৰা অসমীয়া ছবিখনক অসমবাসীয়ে আদৰি লৈছে। অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে সমান্তৰালকৈ বহিৰাজ্যৰ কেইবাটাও ছবিগৃহত ভাইমন দা ছবিখন চলি আছে। 23 মে'ত মুক্তি লাভ কৰা নতুন অসমীয়া ছবি ভাইমন দাই প্ৰতিদিনেই জনপ্ৰিয়তা অৰ্জন কৰিছে। বিশেষকৈ অসমীয়া ছবি জগতৰ মহীৰূহ পৰিচালক মুনীন বৰুৱাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা ভাইমন দা শীৰ্ষক নতুন অসমীয়া ছবিখনে বৰ্তমান সকলোকে বিশেষভাৱে আকৰ্ষণ কৰিছে। ৰাজ্যৰ প্ৰতিটো ছবিগৃহতে ছবিখনে মুক্তি লাভ কৰাৰ সমান্তৰালকৈ দিল্লী, মুম্বাই, বেংগালুৰু, হায়দৰাবাদ, চেন্নাই আদিকে ধৰি বহিৰাজ্যৰ কেইবাটাও ছবিগৃহত মুক্তি লাভ কৰিছে ছবিখনে। সমান্তৰালভাৱে শিৱসাগৰ জিলাতো একেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ জিলাৰ নাজিৰা বোলছবিগৃহত ভাইমন দা চাবলৈ প্ৰতিদিনেই দৰ্শকে ভিৰ কৰিছে। প্ৰতিটো দৰ্শনীতে দৰ্শকৰ ব্যাপক সঁহাৰি দেখিবলৈ পোৱা গৈছে। কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈকে সকলো আহিছে ভাইমন দা চাবলৈ। অসমীয়া ছবি জগতখনক লৈ বহু সপোন দেখা, ছবি জগতখনক বহুদূৰ আগবঢ়াই লৈ যোৱা মুনীন বৰুৱাক আজি সমগ্ৰ অসমবাসীয়ে স্মৰণ কৰিছে। তেখেতৰ জীৱনক লৈ নিৰ্মাণ কৰা ভাইমন দা ছবিখনেও বৰ্তমান অসমীয়া ছবি জগতখনত এক ঢৌৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। বৃহত্তৰ নাজিৰা অঞ্চলৰ ভিন্ন প্ৰান্তৰ পৰা দৰ্শকসকল আহিছে নাজিৰা বোলছবিগৃহলৈ ভাইমন দা চাবলৈ। ছবিখন উপভোগ কৰাৰ পাছতেই দৰ্শকসকলেও সুখ অনুভৱ কৰিছে অসমীয়া ছবি জগতখনৰ উত্থান পতনৰ ইতিহাসৰ কথা ভাবি। মুনীন বৰুৱাদেৱৰ বাস্তৱ জীৱনৰ কথাখিনি দৰ্শকে চাই ভাল পাইছে বাবেই বৰ্তমান সকলোৱে আদৰি লৈছে। কেৱল এয়াই নহয়, ছবিখন চোৱাৰ পিছত অসমবাসীয়ে মুনীন বৰুৱাৰ অনুপস্থিতি বাৰুকৈ অনুভৱ কৰিছে। জিল ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনা শশাংক সমীৰৰ। মুনীন বৰুৱাৰ সংগীত শিল্পৰ সাধনাৰ পৰা আৰম্ভ কৰি চিত্ৰনাট্যকাৰ হিচাপে অসমীয়া চলচ্চিত্ৰলৈ তেওঁৰ অৱদান, এই সকলোবোৰ ছবিখনত উপস্থাপন কৰা দেখা গৈছে।